মোৰ এতিয়ালৈকে বিশ্বাস হোৱা নাই এইটো কি হৈ গ'ল এতিয়া অকলশৰীয়া ফিল কৰি আছোঁ কাৰণ মোৰ ঘৰ এৰা বহুত বছৰ হ'ল আৰু যদি কোনোবা আছিলে অসমৰ মোৰ লগত সেইটো হৈছে জুবিনদাৰ গীত কাৰণ মোৰ গোটেই সৰু কালটো মই তেখেতৰ গীত শুনি শুনিয়ে কটাইছোঁ আৰু ঘৰৰ মানুহ পৰা দূৰ হৈ জীয়াই থাকিলেও মোৰ লগত এজনে আছিলে আৰু সেইটো হৈছে জুবিনদা আৰু জুবিনদাৰ গীত এতিয়া মোৰ বিশ্বাস হোৱা নাই মই নাজানো এতিয়া মই কেনেকৈ তেওঁৰ গানবোৰ শুনিম মই চান্স পাইছোঁ তেওঁক লগ কৰা প্ৰাক্সিন এৱাৰ্ডছত মই তেওঁক এটা এৱাৰ্ড দিছোঁ এইটোতকৈ ডাঙৰ মুমেণ্ট মোৰ কাৰণে একো হ'ব নোৱাৰে আৰু মই অসম আহোঁতে চব ইণ্টাৰভিউজত তেখেতৰ নাম লৈছিলোঁ আৰু সেইটো কাৰণে চাগে তেখেতে মোক কল কৰিছিলে ক'ত আছ মই যোৰহাটত গৈ আছোঁ অন দ্য ৱে আছোঁ গান কৰিবি নেকি শ্বুট হ'ব আমাৰ নেক্সট প্ৰজেক্টৰ মই কৈছোঁ একদম 100% কিয় নহয় মইতো এটা ভৰি দাঙিয়ে আছোঁ কিন্তু মই আৰু যাব নোৱাৰিলোঁ অসম এতিয়া মই পস্তাই আছোঁ যদি মই গ'লোঁ হয় চাগে মই আকৌ লগ পালোঁ হয় তেওঁক মানে মই যদি তেওঁক পাৰ্চনেলিও জানা নাছিলোঁ বাট ষ্টিল তেওঁ মোৰ লগত মোৰ ফেমিলিৰ নিচিনাই আছিলে কাৰণ তেওঁৰ গানবোৰ সদায় শুনি থাকিছিলোঁ সদায় যেতিয়াই হেডফোন লগাওঁ এদিনো এনেকুৱা নাই যোৱা যোনদিনাখনে মই তেওঁৰ গান শুনা নাই ইয়াতে মানে গম পায় যে মই তেওঁক কিমান ভাল পাওঁ